নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। জ্বৰ ব্ৰাহ্মণত্বৰ প্ৰাপ্তি ভৰতৰ পদ দ্বিতীয় ভাগ। ৰাম কোনো দয়াৱন্ত জনে কৰিয়া যতন, দুগ্ধ চেনি মিশ্ৰ কৰি দেই দিবন, কোনো সময়ত বহু আহাৰ মিলয়, কদাচিতো অল্প মাত্ৰ বস্তুৰ উদয়, যেতিখনে যে আশী হুৱে তপন, নাহি আশকতি তাকে কৰন্ত ভোজন, ইন্দ্ৰিয়ৰ বৈশ্য যিটো জ্ঞানহীন জন, তিক্ত মিষ্ট ভাল মন্দ তাত ভোজন, আত্মালাভ পৰিপূৰ্ণ ব্ৰহ্মানন্দময়, ভোজনত তাৰ ভাল মন্দ কি আশ্ৰয়, নাহিকে কিঞ্চিতো অভিমান শৰীৰত, এতেকে সুখ দুখ নোপুজ মনত, সহি থকা শীত উষ্ণ বাতবৰিখন, বলধৰ গাৱে যেন নাহিকে বসন, পৰম কঠিন ৰাতি থুলন্ত ৰকাই, নকৰন্ত স্নান সদা মাতিবা গৰয়, একেখানি ফটা কানি আশ্ৰয় কতিত, পৰম মলিন নৱগুণ সম্বন্ধিত, এতেকে সে ব্ৰহ্ম তেজ বাহিল সকল, মহামণি গোট যেন সদায় বিকল, অধম ব্ৰাহ্মণ বেশে ভ্ৰমন্ত সতত, নজানয় অল্প জনে তাহা মহত্ৰ, পৰৰ ইচ্ছাতে কাৰ্য কৰা যে তীখন, তাত হন্তে জীৱা বস্তু হুৱে উত্তপন, তাকে মাত ভুঞ্জ তয় মৃত মানি, হেন দেখি পাছে নিজ ভাতৃগণে মানি, হাতত কোদাল দিয়া বুলয় বচন,
ভালমতে কুৰতৰি ভূমি খান সেই মতে আচৰন্ত বাক্যতা সম্বাৰ কিন্তু ভাল মন্দ তান নাহিকে বিচাৰ যিটো গৰ্ত পুতি বাক লাগে মাটি দিয়া কোদালৰ ঘাৱে তাক পেলাৱে খান্দিয়া ভালমতে বান্ধি বাক লাগে যিটো আলি ভূমিৰ লগতে তাক পেলাত বখালি কোনো বেলা ধান কাটিবাকলৈ যাই জপাই কাটন্ত কেঞ্চা পকা নাচাই ভাতি ভাৰ্যা সবে তাক কৰে ধৰ্ষণ ঘৰৰ বাহিৰে দেই অপবিত্ৰ অন্ন থালিত লাগিয়া থাকে দুগ্ধ যত তাকে ভুঞ্জিবাক দেই কোনো সময়ত কোনো বেলা আনি তেল পেৰা খলি শাক আধা পোৰা কৰি তাক দেই ভুঞ্জিবাক কোনো বেলা খুদ গুৰি আধা পিৰা কৰি মাটিত পেলাই দেই অৱহেলা কৰি পোকে খোৱা মাহ মগু পাৱে যত মান মাটি বালিটো গুৰি কৰিয়ে কথান কদাচিত ভুঞ্জিবাক লাগি দেই আনি তাক ভোগ কৰত মৃত মানি ভাতৃ সবে মানুহ নানা কৰাৱে বিপ্ৰতি পাছে যেন কথা ভৈল শুনিও নিপতি একদিনা চোৰৰ নিপতিয়ে কজন লগত কৰিয়া বহুতৰ চোৰগণ একজন মনুষ্যক বলে ধৰি আনি কাটিবাক লাগি তাক আছে বন্দী কৰি এহি বলি দিয়া ভদ্ৰকালিক পুজিবু অৱশ্যে কেতেবে মই পুত্ৰক লভিবু হেনয় সংকল্প সিটো কৰিয়া মনত
চুৰগণ সমে সিটো চলন্ত পথত দৈৱবশে বন্দী পাছে ভৈলাবী মোচন দেৰ ভাগৰ ৰজনী পলাইলে সিটোজন পাছত খেদিয়া তাক গৈল চুৰগণ কোন ভীতি গৈল নপালে কদৰীখন ৰাজায়ে দণ্ডিবে বুলি মনত বিকল বিচাৰ কৰিয়ে ফুৰে ৰখীয়া সকলি মহা সন্তোষে দুখ কৰিয়া মনত ভৰতক লাগ পাইলা সেই সময়ত। যে কোনো দয়াৱন্তৰ লোকে জয় ভৰতক চেনি আৰু গাখীৰে দিব্য পঞ্চামৃতে ভোজন কৰে আৰু কোনো সময়ত একোৱেই নিমিলেহি য'ত যি পায় তাকেই তেখেতে খাই জীৱন ধাৰণ কৰে। যে শৰীৰত তেওঁ কোনো আসক্তি নাই, কেৱল জীৱন ধাৰণহে কৰিব লাগে কেৱল ঈশ্বৰক চিন্তা কৰি। যে তিতা মিঠা যি আহি মিলেহি তাতেই তেখেতে আনন্দ মনে ভোজন কৰে। আত্মা লাভত তেখেত পৰিপূৰ্ণ আছিল। ব্ৰহ্মানন্দৰ সুখত তেখেতৰ খোৱা বোৱাত ভোজনত ভাল বেয়া একো নাই, যি পায় তাতেই তেখেত সন্তোষ হয়। কোনো দুখ সুখ মনত এইবিলাক নোপোজে। শীত তাপ বৰষুণ সকলোকে তেখেতে সহ্য কৰে। তেখেতৰ শৰীৰ গঠন আছিল পৰম কঠিন থলন্তৰ শৰীৰ আছিল। তেখেতে স্নান নকৰে, মাটিতেই থাকে। এখন ফটা কানিয়ে কটিত আছিল, নৱগুণৰ সহ কান্ধত আছিলে তেখেতৰ। সেইকাৰণে তেখেতৰ ব্ৰহ্মতেজ বহুত আছিলে। তেখেতৰ ভাইহঁতে কৰ্ম কৰিবলৈ দিয়ে, হাতত কোৰ লৈ মাটি খান্দিবলৈ দিয়ে, যিটো খাল পুতিবলৈ দিয়ে তাক আৰু খান্দিহে পেলায়, আৰু যিটো আলি মাৰিবলৈ দিয়ে তাক আলিটো বান্ধিবলৈ দিয়ে, তাক কাটি নাইকিয়া কৰে। ভাতৃসকলে ধান কাটিবলৈ নিয়ে, কেঁচাই পকাই একেলগে কাটে, একো বিচাৰ নকৰে। য'ত যি পায় তাকেই খাই জীৱন ধাৰণ কৰে। সময়ে খলিহ তেল পৰা খলিহ আৰু খুণগুৰি আধা পোৰা কৰি মাটিত পেলাই তাক আধা পোৰা কৰি অৱহেলা কৰি দিয়ে। আৰু মগুমাহ পোকে খোৱা তুঁহ বালিয়ে মিছলাই সেইবিলাক খাবলৈ তেওঁ জ্বৰ ভৰতে অমৃত সমৰ দৰে তেখেতে খাই জীৱন ধাৰণ কৰে। আৰু ভাতৃসকলৰ বহুত আপত্তি। এদিন চোৰবিলাকে এজন বলিক ধৰি পেলাই লৈ আহিলে। দৈব্যৰ বশত তেওঁলোকৰ মাজৰ পৰাই সেই বলিজন পলাই গুচি গ'ল। তেওঁলোকে গোটেইখন বিচাৰি ফুৰিছে, কোনো ঠাইতে পোৱা নাই। ডেৰভাগ ৰাতি হ'ল। তাৰ বিচাৰি ফুৰোঁতেই নহ'লে ৰজাই দণ্ড কৰিব, তেওঁলোকে ভয় খাইছে। এনেকৈ বিচাৰি ফুৰি শেহত দুখ মনেৰে এই ভৰতক লগ পালেগৈ। ভকতিক ধৰি যত কৰা কৰ্ম ছয়, সমস্তে সম্পূৰ্ণ হৈবে নাহিকে সংশয়। যে ঈশ্বৰ কৃষ্ণৰ নাম একাগ্ৰচিতে তেখেতক ভক্তি কৰিলে যিমানবিলাক আমি কৰ্ম কৰোঁ তাত কোনো বিপদ নহয়। যে সকলোৰ
সম্পূৰ্ণ হয় ইয়া বেদৰ মত আমি সকলোৱে ঈশ্বৰ কৃষ্ণক বিশ্বাস কৰি তেখেতৰ নাম গুণ ল'লেই সকলো বৰ্তমান পৰজন্মৰ কাৰণে কল্যাণ হয় ইমানতে আমি সবাচত সেজনে আজি ৰাখিছোঁ কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।